আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইচএছ ৰিজাল্ট অতি সোনকালে মুকলি হ'ব। আপোনালোকে গম পাইছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে অতি সোনকালে ৰিজাল্ট মুকলি হ'ব, 10 মে'ৰ ভিতৰতে ৰিজাল্ট মুকলি হোৱাৰ কথা কৈছে। চ' আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যোনদিনাখনি ৰিজাল্ট দিব সেইদিনাখনি আপোনালোকে আগদিনাখনি নাইবা যোনদিনাখনি ৰিজাল্টৰ দিনা ৰাতিপুৱা আপোনালোকে গম পাব। মই আপোনালোকক ভিডিঅ'টো এইটো কাৰণে বনাই দিছোঁ, আপোনালোকে বহুত চিন্তিত হৈছে, চিন্তা হৈ আছে আপোনালোকৰ। বহুতৰে কেতিয়া দিব ভয় খাই আছে। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে। আপোনালোকক মই এটাই ক'ম, আপোনালোকে মুখ্যমন্ত্ৰী আৰু লগতে যোনজন শিক্ষামন্ত্ৰী আছে তেওঁৰ যোনটো টুইটাৰ একাউণ্ট হয় আৰু তেওঁৰ যোনটো ফেচবুক একাউণ্ট হয়, সেই দুইটা একাউণ্ট আপোনালোকে চাই থাকিব। তাতে আপোনালোকে আপডেটখিনি পাব। ৰিজাল্ট যোনদিনাখনি দিব বা যোনদিনাখনি দিয়াৰ আগদিনাখনি তেওঁলোকে এনেও পষ্ট কৰিবই। চ' কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে, ৰিজাল্ট সোনকালে পাই যাব। 10 মে'ৰ ভিতৰত কৈছে, 10 মে'ৰ ভিতৰত ৰিজাল্ট মুকলি হ'ব বুলি। আৰু 8 তাৰিখেতো হলিডে আছে, হলিডে দিনাখনি ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই। যদি দিয়ে সেইটো কথা নাজানো বাৰু। সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে চিন্তা কৰি থাকিব নালাগে, সকলোৱে ৰিজাল্ট ভাল হোৱাটোৱে কামনা কৰিছোঁ। আৰু আপোনালোকে কমেণ্ট এটা কৰিব, মোৰ ভিডিঅ' ক'ৰ পৰা চাই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক এটা মাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপিছত আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ধন্যবাদ।